নমস্কাৰ আপুনি চাই আছে লাৰ্ণিং টেকে আপুনি যদি চেনেলটোত নতুন আহিছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ কিয়নো আপুনি এই চেনেলৰ যোগেদি নতুন নতুন খবৰবোৰ পাই থাকিব আজি আপোনালোকে হয়তো ভিডিঅ'টো ক্লিক কৰিছে ভিডিঅ'টোৰ থাম্বনেল চাই থাম্বনেলত দি আছে যে BTR আৰু GT আৰু PGT ৰিজাল্ট কেতিয়া দিব BTR GT আৰু PGT ৰিজাল্ট কেতিয়া দিব এই সম্পৰ্কে আমি সঠিককৈ একো ক'ব নোৱাৰি কিয়নো এতিয়ালৈকে BTR পৰা কোনো ধৰণৰ নোটিছ দিয়া নাই গতিকে যেতিয়ালৈকে কোনো ধৰণৰ নোটিছ নিদিয়ে তেতিয়ালৈকে আমি কেতিয়া ৰিজাল্ট দিব সেই সম্পৰ্কে একো সঠিককৈ ক'ব নোৱাৰিম কিন্তু আমি যদি ধাৰণা মাত্ৰ এটা কৰোঁ অৰ্থাৎ সিচুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি ধাৰণা এটা কৰোঁ তেনেহ'লে আমি ধাৰণা কৰিব পাৰিম যে GT PGT এক্সাম যিহেতু হৈ গ'ল অলৰেডি পৰীক্ষা যিকোনো এটা পৰীক্ষা পাতাৰ পিছত প্ৰায় 2 মাহমান যিহেতু সময় লোৱা দেখা যায় সেই ওপৰত আমি যদি ধাৰণা কৰোঁ তেনেহ'লে GT আৰু PGT ৰিজাল্ট কিন্তু ফেব্ৰুৱাৰী মাহত দিয়াৰ চান্স আছে কিন্তু তাৰ উপৰিও এইটোৰ বাহিৰেও যদি আমি আৰু এটা ধাৰণা কৰোঁ যে BTRৰ MCL ইলেকশ্যন কিন্তু আগত আছে BTR MCL ইলেকশ্যন হ'ব আপোনাৰ হয়তোবা মাৰ্চৰ লাষ্ট উইক হ'ব পাৰে যদি মাৰ্চৰ লাষ্ট উইক হয় তেনেহ'লে আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট লাগি যায় আৰু ধৰক যদি লাষ্ট উইক হয় তেনেহ'লে মাৰ্চৰ ছেকেণ্ড উইকৰ পৰাই হয়তো কোড অফ কণ্ডাক্ট লাগি যাব আৰু কোড অফ কণ্ডাক্ট লগাৰ পিছত কিন্তু কোনো ধৰণৰ চৰকাৰী কাম নকৰে ইলেকশ্যনৰ বাহিৰে যদি মাৰ্চ মাহত অৰ্থাৎ মাৰ্চৰ লাষ্ট উইকত যদি MCL ইলেকশ্যন হয় তেনেহ'লে কিন্তু ফেব্ৰুৱাৰী মাহতে কিন্তু আমাৰ এই GT PGTৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আমি অকল ধাৰণা মাত্ৰহে কৰিছোঁ কিয়নো অফিচিয়েলি নোটিছ এতিয়ালৈকে দিয়া নাই তাৰপিছত আহক দ্বিতীয়টো খবৰ হৈছে যে অসমৰ পৰা কিন্তু টেটৰ চিলেবাছ দিছে অৰ্থাৎ এইবাৰ কিন্তু প্ৰপাৰ চিলেবাছ দিছে যিটো BTCৰ ক্ষেত্ৰত কিন্তু দিয়া নাছিল BTRৰ ক্ষেত্ৰত কিন্তু বেলেগ আছিল কোনো ধৰণৰ প্ৰপাৰ চিলেবাছ দিয়া নাছিল কিন্তু অসমৰ পৰা কিন্তু ডিটেইলছ চিলেবাছ দিছে আপোনালোকে চাব ইয়াতে ডিটেইলছ চিলেবাছখিনি চাব আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ ইয়াতে চাব চিলেবাছ ফৰ টেট হায়াৰ ছেকেণ্ডেৰী পাৰ্ট 1ত আছে পেডাগজিত 50 মাৰ্কছ দিয়া আছে আৰু তাৰপিছত প্ৰথমটো পাৰ্ট পেডাগজিত 50 মাৰ্ক দিয়া আছিল আৰু টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজি ইয়াতে দিয়া আছে ইয়াতে কিছুমান টপিকছ দিয়া আছে এই টপিকছখিনি আপোনাক পঢ়িব লাগিব দিয়া আছে যে জেনেৰেল প্ৰিন্সিপলছ অফ টিচিং মেক্সিমছ অফ টিচিং এই ধৰণৰ কিছুমান এই চাওক ইয়াতে আপোনালোকে চিলেবাছখিনি ডাউনলোড কৰি ল'ব আৰু পঢ়ি চাব কি চিলেবাছখিনিত দি আছে আৰু দ্বিতীয়টো পাৰ্ট দি আছে যে এডুকেশ্যনেল চাইক'লজি ইয়াতে কিছু পাৰ্টকৈ টপিক দি আছে এই পাৰ্টখিনি পঢ়িব তাৰপিছতো আছে চাইক'লজি অফ এডালচেঞ্চ ইয়াতেও কিছুমান টপিকছ দি আছে এই টপিকছখিনি পঢ়িব তাৰপিছতো আছে জেনেৰেল ইংলিছত দিয়া আছে 30 মাৰ্ক কি দি আছে ৰিমেডিয়েল গ্ৰামাৰত দিয়া আছে ডিটাৰমিনাৰ্ছ ট্ৰেন্সফৰ্মছ অক্সিলাৰিজ প্ৰাইমেৰী এণ্ড মডেলছ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন এক্টিভ এণ্ড পেছিভ ভইচ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ভকেবুলাৰী এণ্টনিমছ চিননিমছ homonyms তাৰপিছত দি আছে পেয়াৰ্ছ অফ ৱৰ্ডছ তাৰপিছৰখিনি দি আছে কম্পজিশ্যনত কি আছে ক্ল'জেছ পাংচুৱেশ্যনছ তাৰপিছত টাইপ অফ চেণ্টেন্সেছ
তাৰপিছত চেণ্টেন্স ষ্ট্ৰাকচাৰ ৱৰ্ড অৰ্ডাৰ তাৰপিছত কমন এৰৰ্ছ কিছুমান এই যিহেতু প্ৰপাৰ চিলেবাছ দিছে এইখিনি পঢ়িলে আপোনাৰ 30 মাৰ্কছ কমন পৰি যাব গতিকে এইখিনি আপোনালোকে ভালদৰে পঢ়িব তাৰপিছত পাৰ্ট 3 দিয়া আছে কি বেসিক নিউমেৰিকেলছ 15 মাৰ্কছ কিন্তু এবাৰ থাকিব দেই 15 মাৰ্কছ মেথ থাকিব নিউমেৰিকেলছত কি দিয়া আছে যে এলজেব্ৰা সেট থিওৰি কোৱাড্ৰেটিক ইকুৱেশ্যন ৰেচিঅ' proportion and variation geometry theorems of circle locus এইবোৰ দিয়া আছে তাৰপিছত কমাৰ্চিয়েল এৰিথমেটিক বেংকিং এণ্ড টেক্স তাৰপিছত ট্ৰিগনমেট্ৰি তাৰপিছত ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি তাৰপিছত মেনচুৰেঞ্চ এইবোৰ দিয়া আছে আপোনালোকে চিলেবাছখিনি ডাউনলোড কৰিব আৰু ডাউনলোড কৰি পাৰিলে এখন কপি ওলাই ল'ব আপোনালোকে পঢ়িবলৈ সুবিধা হ'ব তাৰপিছত দি আছে পাৰ্ট 4 দি আছে আসাম এণ্ড ইটছ পিপলত 35 মাৰ্কছ দি আছে কিন্তু আসাম এণ্ড ইটছ পিপলত দি আছে হিষ্ট্ৰী অফ আসাম এনচিয়েণ্ট আসাম ভগদত্ত ভাস্কৰ বৰ্মন এইবোৰ চাই ল'ব তাৰপিছত আছে জিঅ'গ্ৰাফি অফ আসাম আপোনালোকে এই টপিকখিনি চাই ল'ব ডাউনলোড কৰি পাৰিলে এখন কপি ওলাই ল'ব তেনেহ'লে পঢ়িবলৈ সুবিধা হ'ব নহ'লে বাৰে বাৰে মোবাইল টিপি থাকোঁতে বাৰে বাৰে মোবাইলত চাওঁতে বাৰে বাৰে মোবাইল টিপি থাকোঁতে আপোনালোকে পঢ়াই নহ'ব কেতিয়া 1 মিনিট মোবাইল চাওঁতে কেতিয়া 1 ঘণ্টা ওলাই যাব আমি ক'বই নোৱাৰোঁ গতিকে আপোনালোকে এখন কপি ওলাই ল'ব তেনেহ'লে আপোনালোকৰ সুবিধা হ'ব যিয়ে নহওক যিহেতু আমি প্ৰপাৰ চিলেবাছ পালোঁ সকলোৰে পঢ়িবলৈ সুবিধা হ'ব গতিকে আপোনালোকে ভালকৈ পঢ়ক আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যে কথাটো হ'ল যে আপোনালোকে যদি বিচাৰে মই মেথ আৰু আসাম এণ্ড ইটছ পিপলৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ লৈ আহিম উইথ প্ৰপাৰ সলিউশ্যন যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকৰ সৈতে মই এটা মই এটা চিৰিজ শ্বেয়াৰ কৰিব বিচাৰোঁ যদি আপোনালোকে বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ